এপিএছচিৰ গোচৰত বিশেষ আদালতৰ ঐতিহাসিক ৰায়। ঘুষখোৰ ৰাকেশ পালৰ ঠিকনা পুনৰ হ'ব কাৰাগাৰ। এডিঅ নিযুক্তিৰ গোচৰত দোষী সাব্যস্ত হ'ল ৰাকেশ পাল। ৰাকেশ পাল সহ ৩৩ অভিযুক্তক দোষী সাব্যস্ত আদালতৰ। উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত ১১ অভিযুক্তক দোষমুক্ত ঘোষণা। ২০১৬ চনত আৰম্ভ হৈছিল ৰাজ্যত তোলপাৰ লগোৱা অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত। তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিছিল এপিএছচিত চাকৰি বজাৰ মেলা অধ্যক্ষ ৰাকেশ পাল আৰু সাংগুপাংগুৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ। তাৰ পিছতে ক্ষিপ্ৰতাৰে তদন্ত চলাই ডিব্ৰুগড় আৰক্ষীয়ে ৰাকেশ পালৰ লগতে ইজনৰ পাছত সিজন দুৰ্নীতিগ্ৰস্ত বিষয়াক কৰিছিল গ্ৰেপ্তাৰ। ডিব্ৰুগড় থানাত ৰুজু হোৱা এপিএছচি কেলেংকাৰীৰ মূল গোচৰটোৰ তদন্ত চলি থাকোঁতেই ২০১৭ চনৰ ১৭ আগষ্টত এডিঅ নিযুক্তিক লৈ ভঙাগড় থানাত দাখিল হৈছিল এখন এজাহাৰ। বৃহৎ ধনৰ বিনিময়ত ৰাকেশ পাল বাহিনীয়ে এডিঅৰ চাকৰি বিক্ৰী কৰাৰ অভিযোগ উঠিছিল। তেজপুৰৰ বঞ্চিত প্ৰাৰ্থী বেদান্ত বিকাশ দাসে দাখিল কৰিছিল এই এজাহাৰ। এজাহাৰকাৰীৰ অভিযোগ আছিল এডিঅৰ চাকৰিৰ বাবে ৰাকেশ পাল আৰু তেওঁৰ এজেণ্ট মুছাৰফ আলীয়ে ১৫ লাখ টকা বিচাৰিছিল। ভঙাগড়ৰ সৎসংগ বিহাৰত ৫০,০০০ টকা আগধন আদায়ো দিছিল বেদান্ত বিকাশে। কিন্তু পাল বাহিনীয়ে সেই চাকৰি পিছত ১৫ লাখ টকাত আনক বিক্ৰী কৰিছিল। এই এডিঅ নিযুক্তিৰ তথ্য পোহৰলৈ আহিছিল যে এগৰাকী প্ৰাৰ্থীয়ে ভঙাগড় থানাত গোচৰ তৰিছিল। প্ৰথম অৱস্থাত সেই প্ৰাৰ্থীগৰাকীয়ে সেই চাকৰিটোৰ বাবে ৰাকেশ পাল এণ্ড কোম্পানীৰ সৈতে যোগাযোগ হৈছিল আৰু সেই ধনৰ লেনদেন হৈছিল গুৱাহাটীৰ এই সৎসংগ বিহাৰতেই। টকা দিও পোৱা নাছিল সেই বিশেষ চাকৰিটো আৰু সেইবাবে ভঙাগড় থানাত তেওঁ তৰিছিল গোচৰ। ডিব্ৰুগড় থানাৰ মূল গোচৰৰ সমান্তৰালকৈ চলিছিল ভঙাগড় থানাৰ গোচৰৰ তদন্তও। ৰাকেশ পালৰ লগতে সেই গোচৰত তদানীন্তন এপিএছচিৰ কেইবাজনো সদস্যৰ লগতে জালত পৰিছিল ৰাকেশৰ এজেণ্ট তথা ধন দি কৃষি বিষয়াৰ চাকৰি ক্ৰয় কৰা বহুকেইজন অভিযুক্ত। কিন্তু দিন বাগৰাৰ লগে লগে হঠাৎ এপিএছচিৰ কেলেংকাৰীৰ তদন্তৰ চোখ হেৰাল। এজন এজনকৈ প্ৰায় সকলো অভিযুক্তই জামিনত মুকলি আকাশৰ তললৈ আহিল। ৰাকেশ পালেও পালে আন কেইটা গোচৰত জামিন, কিন্তু প্ৰথম অৱস্থাত এডিঅৰ নিযুক্তি গোচৰত জামিন পোৱা নাছিল ৰাকেশ পালে। এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলিব নালাগে বুলি উচ্চ আদালতৰ দ্বাৰস্থ হৈছিল ৰাকেশ পাল, কিন্তু আদালতে খাৰিজ কৰিছিল ৰাকেশ পালৰ আৰ্জি। অৱশ্যে পিছত এই গোচৰটোত জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিছিল ৰাকেশ পাল। কিন্তু প্ৰায় ৬.৫ বছৰ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ভঙাগড় থানাৰ সেই গোচৰেই পুনৰ প্ৰশস্ত কৰিলে ৰাকেশ পালৰ জেল যাত্ৰা। সোমবাৰে বিশেষ ন্যায়াধীশৰ আদালতে এই গোচৰত দোষী সাব্যস্ত কৰে বহু মেধাৱী ছাত্ৰীৰ মূৰ খোৱা ৰাকেশ পালক। ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ আদালতে ৰাকেশ পালৰ লগতে বসন্ত দলে আৰু ছামেদুৰ ৰহমানকো কৰিলে দোষী সাব্যস্ত। এই গোচৰত মুঠতে দোষী সাব্যস্ত হয় ৩৩ অভিযুক্ত। তাতে টোটেল আমাৰ আছিল 44 একিউজ। তাৰে কিন্তু ট্ৰায়েল হ'ল এজনক এপ্ৰুভাৰ কৰিলে। টোটেল 43 একিউজৰ ভিতৰত ১১জনক খালাচ দিয়া হৈছে। ১১জনৰ ভিতৰত আছিল আপোনাৰ ৩জন দালাল, এজন পাব্লিক চাৰ্জ মুছাৰফ বুলি, আৰু বাকী ৭জন আছিল আপোনাৰ কেণ্ডিডেট। তেওঁলোকক দিয়া হ'ল। বাকী ৰাকেশ পাল আৰু যিখিনি মেম্বাৰ আছিল বসন্ত দলে আৰু ছামেদুৰ ৰহমান, তেওঁলোকক কনভিকশ্যন দিয়া হৈছিল PC এক্টত মতে ৭ আৰু তেওঁলোকক সেকশ্যন 13 মতে দিয়া হৈছে, আৰু IPC ধাৰাত 120B, 420, 468ত সিহঁতৰ কনভিকশ্যন। উল্লেখযোগ্য যে বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযুক্তসকলৰ হ'ব পাৰে ৭ বছৰ কাৰাদণ্ড। ৰাকেশ পাল, বসন্ত দলে আৰু ছামেদুৰ ৰহমানৰ হ'ব পাৰে 10 বছৰ কাৰাদণ্ড, কাৰণ এওঁলোক ভাৰতীয় দণ্ডবিধিৰ 420, 468, 120B ধাৰা আৰু PC এক্টৰ 13(2) ধাৰাত দোষী সাব্যস্ত হয়। এইসমূহ ধাৰাত 7ৰ পৰা 10 বছৰ পৰ্যন্ত আছে কাৰাদণ্ডৰ ব্যৱস্থা। গতিকে ৰাজ্যৰ বহু মেধাসম্পন্ন প্ৰাৰ্থীৰ জীৱন ধ্বংস কৰা ৰাকেশ পাল পুনৰ জেল যোৱাটো নিশ্চিত হৈ পৰিল। আনহাতে বিশেষ আদালতৰ এই ৰায়ৰ পিছতে বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত দোষী সাব্যস্ত কেইবাজনো প্ৰাৰ্থীৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত ইয়াৰ প্ৰত্যাহ্বান জনাব বুলিও জানিবলৈ দিয়ে। তাৰে 3জনক খালাচ দিছে একেখিনি এভিডেন্সৰ ওপৰতে, আৰু 7জনক কনভিকশ্যন দিছে। গতিকে ডেফিনেটলি আমি যিকেইজনৰ কনভিকশ্যন দিছে আমি সেইটো ভৱিষ্যতে আমি এপিল কৰিম হাইকোৰ্টত।
যিকেইটা মিডলমেন আছিল তেওঁলোকক কেণ্ডিডেটছকেইটাই পইচা দি অফিচাৰৰ পৰা মাৰ্কছ বঢ়াই তেওঁলোকে চাকৰি কিনি লৈছে বুলি অভিযোগটো আছিল আৰু এই অভিযোগৰ ওপৰতে গোটেই কেছটো প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল কিন্তু ইণ্টাৰেষ্টিংলি গোটেইকেইজন দালালক খালাচ দিলে 2017 আগষ্টত এডিঅ' নিযুক্তিক লৈ ভঙাগড় থানাত গোচৰ তৰা বেদান্ত বিকাশ দাসেও চাকৰিৰ বাবদ ধন দিয়া বুলি স্বীকাৰোক্তি দিয়াৰ পিছতো আদালতে তেওঁক দোষী বিবেচনা নকৰাক লৈ আশ্চৰ্য প্ৰকাশ কৰে চৰকাৰী পক্ষৰ অধিবক্তাই পইচা দিয়া বুলি কৈছিলে অৰ্থাৎ ইনফৰ্মেণ্ট বুলি কোৱা হয় যোনে যাৰ দ্বাৰা এইটো কেছ আৰম্ভ হৈছিলে অৰ্থাৎ ইনফৰ্মেণ্ট যোনে প্ৰথম এফআইআৰখন দিছিল তেওঁ নিজে কৈছে যে মই ইয়াতে পইচা দিছিলোঁ 50,000 টকা দিছিলোঁ তেওঁৰ নিজৰ এডমিশ্যন আছে এইটো কোৰ্টত অন ওথ আৰু তথাপিও তেওঁ কিন্তু আসামী নহ'ল তেওঁ খালাচ আজিৰ দিনত তেওঁ ঘূৰি ফুৰিছে মঙলবাৰে দোষীৰ শাস্তিৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব আদালতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হ'ব শাস্তিৰ শুনানি প্ৰক্ৰিয়া এসপ্তাহৰ পিছতহে দোষীসকলৰ শাস্তি ঘোষণা কৰিব আদালতে উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত এই গোচৰত 11 অভিযুক্তক দোষমুক্ত ঘোষণা বিশেষ আদালতৰ দোষমুক্ত হ'ল জ্যোতিবন দত্ত চেইজ আলী জোহৰী সৈয়দ মুছাফৰ হুছেইন বিউটি গগৈ ফিৰোজ মৰাণ ধৃতিমান ৰয় মৌচুমী শইকীয়া বিকাশ পিনচা কুণাল দাস কৌশিক কলিতা কিন্তু এটা কথা ঠিক যে ভঙাগড় থানাৰ এই গোচৰৰ ৰায়ে বিপদ বঢ়ালে মূল অভিযুক্ত ৰাকেশ পালৰ এই ৰায়ে নিশ্চয়কৈ প্ৰভাৱ পেলাব এপিএছচি কেলেংকাৰীৰ মূল গোচৰত কিন্তু তাৰ বাবে প্ৰয়োজন হ'ব ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীৰ সদিচ্ছাৰ কাৰণ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক নস্যাৎ কৰি চৰকাৰে গঠন কৰি দিয়া এছআইটিৰ তদন্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে বহুকেইজন অভিযুক্ত বিষয়াৰ নাম চাৰ্জশ্বিটৰ পৰা বাদ পৰাক লৈ আদালতৰ প্ৰশ্নবাণৰ সন্মুখীন হৈছিল এছআইটি আদালতৰ নিৰ্দেশতে এছআইটিৰ নেতৃত্বত থকা আইপিএছ বিষয়া প্ৰতীক থুবেক অব্যাহতি দিবলগীয়া হৈছিল চৰকাৰে এতিয়া আদালতৰ নিৰ্দেশৰ পিছত ৰাজ্য চৰকাৰৰ এছআইটিৰ তদন্ত অসমৰ সৰ্বকালৰ বৃহৎ এই নিযুক্তি কেলেংকাৰীক লৈ কিমান পানী নসৰকা হয় তাৰ ওপৰতে নিৰ্ভৰ কৰিব সকলো ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল আৰু দীপাংকৰৰ সৈতে লক্ষ্যজিৎ বৰুৱা আৰু ৰবিউল আলমৰ ৰিপৰ্ট NKTV+